অধিক মৰম হ'ব পাৰে বিপদ। প্ৰশাসনৰ নিয়মক বুঢ়া আঙুলি। পুনৰ উৰণীয়া সেতুৰ ওপৰত মুনুৰ জন্মদিন। 16 জুলাইত সেতুৰ ওপৰতে কেক কাটি পালন জন্মদিন। প্ৰশাসনৰ নিয়মক বুঢ়া আঙুলি একাংশৰ। ৰাজপথ বা উৰণীয়া সেতুক যেন ব্যক্তিগত উদযাপনৰ মঞ্চলৈ পৰিণত কৰিছে একাংশই। গুৱাহাটীৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুত জন্মদিন উদযাপন কৰি ভাইৰেল হোৱা দম্পতীক অৱশেষত গ্ৰেপ্তাৰ কৰিলে ভৰলুমুখ যান-বাহন শাখাই। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও একে সেতুত জন্মদিন উদযাপনৰ ঘটনাত দুহালকৈ দম্পতীক আৰক্ষীয়ে আটক কৰিছিল। তথাপিও এনে ঘটনা বন্ধ হোৱা নাই। 16 জুলাইত গুৱাহাটীৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত বাহন ৰখাই স্বামীয়ে পত্নীৰ জন্মদিন পালন কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হয়। ব্যস্ত সেতুৰ মাজতে কেক কটা, ফটো তোলা আৰু ভিডিঅ' নিৰ্মাণ কৰা দৃশ্যই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে তদন্ত আৰম্ভ কৰে ভৰলুমুখ যান-বাহন শাখাই। তদন্তৰ অন্তত নিয়ম উলংঘনৰ অভিযোগত দম্পতীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। উল্লেখযোগ্য যে এইটোৱে প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও কুমাৰ ভাস্কৰ বৰ্মা সেতুত একেধৰণে জন্মদিন উদযাপন কৰি নিয়ম ভংগ কৰাৰ অভিযোগত দুহালকৈ দম্পতীক আৰক্ষীয়ে আটক কৰিছিল। তাৰ পিছতো পুনৰ একেধৰণৰ ঘটনা সংঘটিত হোৱাত পথ সুৰক্ষা আৰু আইন শৃংখলাক লৈ উদ্বেগ বৃদ্ধি পাইছে। ব্যস্ত ৰাজপথ আৰু উৰণীয়া সেতু কোনো উদযাপনৰ স্থান নহয়। সাময়িক আনন্দৰ বাবে কৰা এনে দায়িত্বহীন কাৰ্যই আনৰ জীৱন বিপদত পেলাব পাৰে। সেয়েহে নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা অব্যাহত ৰাখিছে আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিক।